অগ্নিযুগৰ ফিৰিঙতিময় ভৰলুমুখৰ ভূপেনৰ মইমতালি আৰু উদণ্ড শৈশৱৰ আনন্দৰ দিনবোৰত জ্যোতি পৰিল। দেউতাক নীলকান্ত হাজৰিকাই ইতিমধ্যে আইন কলেজৰ পৰা পাছ কৰি আছাম চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হৈ ডেপুটি কালেক্টৰ হিচাপে ধুবুৰীৰ পৰা তেজপুৰলৈ বদলি হৈ গ'ল। 1937 চন। ভূপেন হাজৰিকাৰ বয়স তেতিয়া 10 বছৰ। ভূপেন হাজৰিকা দুষ্ট আছিল যদিও সকলোৱে জানিছিল যে এই কণমান ল'ৰাটোৰ যাদুকৰী এটা কণ্ঠ আছে। তেওঁৰ সংগীতৰ জ্ঞান সৰুৰে পৰাই প্ৰখৰ। আইতাকে সেয়ে কৈছিল তেওঁৰ সংগীতজ্ঞ পুত্ৰ অনাথৰ মৃত্যু হৈছিল যদিও ভূপেন হৈ পুনৰ জন্ম ল'লে। নহলেনো 5 বছৰীয়া ল'ৰা এটাই জনসভাত সুন্দৰ গীত গাই মানুহক আচৰিত কৰি দিব পাৰেনে? সেয়া আছিল 1930 চনৰ 30 অক্টোবৰ। কটন কলেজিয়েট স্কুলৰ এখন সভাত 5 বছৰ বয়সৰ ভূপেন হাজৰিকাই গাইছিল এটি অনন্য সুন্দৰ গীত। কি হতে হিয়াৰে আজি কওঁ তুমি যোৱাগৈ, কৰ্তব্যই মাতিছে যদি যোৱা তুমি যোৱাগৈ। সভাত উপস্থিত আছিল সাহিত্যিক ৰসৰাজ লক্ষীনাথ বেজবৰুৱা। তেখেতে কণমানি ভূপেন হাজৰিকাক কোলাত তুলি চুমা খাই কলে, তুমি বৰ ডাঙৰ শিল্পী হবা, তুমি অসমৰ মাষ্টাৰ মদন। সেই সময়ত কলকাতাত মাষ্টাৰ মদন নামৰ সৰু ল'ৰা এটাই অতি সুন্দৰ গীত গাই বিখ্যাত হৈ পৰিছিল। কণমানি ভূপেন হাজৰিকাৰ মাতৃ শান্তিপ্ৰিয়াৰ কণ্ঠও বৰ শুৱলা আছিল। দেশভক্ত তৰুণৰাম ফুকনে সেয়ে কৈছিল, ৰতি মাষ্টাৰৰ ডাঙৰজনী জীয়েকে কলগানৰ গ্ৰামফোনৰ দৰে। প্ৰতিভাৱান ভূপেন নামৰ সৰু ল'ৰাটো তেজপুৰলৈ অহাৰ লগে লগেই জীৱনৰ এক নতুন দিগন্ত উন্মোচিত হ'ল। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পদ্মধৰ চলিহা, পাৰ্বতী প্ৰসাদ বৰুৱা, এই বিখ্যাত নামবোৰ কণমানি ভূপেনে ইমান দিনে দেউতাক মাকৰ মুখত শুনিহে আছিল। তেজপুৰলৈ গৈ সকলোকে লগ পালে, ওচৰ চপাৰ সুবিধা পালে। দেউতাক নীলকান্ত হাজৰিকা আছিল গীত মাত, ভাওনা থিয়েটাৰ আদিত অংশ লোৱা সামাজিক ব্যক্তি। তেজপুৰলৈ গৈ এইবাৰ ৰবীন্দ্ৰ সংগীত শিকি মঞ্চত গাই সোণৰ মেডেল পালে কণমানি ভূপেনে। তেজপুৰৰ নিকামূল সত্ৰৰ গহনচন্দ্ৰ গোস্বামীদেৱৰ পৰা বৰগীত শিকি গাইছিল মহাপুৰুষ দুজনাৰ তিথিত। এনে সাংস্কৃতিক পৰিৱেশ পাই ভূপেন হাজৰিকাৰ মনত সৃষ্টি প্ৰেৰণা জাগি উঠিল। এই সৃষ্টিশীলতাৰ বাবে ভূপেনক সময়ে সুবিধা দিছিল। স্বাধীনতা আন্দোলনে যিদৰে দেশৰ মানুহক দেশপ্ৰেমী কৰিছিল, ঠিক তেনেকৈয়ে নিজ ভাষা সংস্কৃতি ৰক্ষাৰ প্ৰতি কণমানি ভূপেনক সচেতন কৰি তুলিছিল। তেজপুৰত দণ্ডিনাথ কলিতা, আনন্দচন্দ্ৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পদ্মনাথ গোহাঁই বৰুৱা আদিয়ে গীত আৰু নাটকেৰে এক দেশপ্ৰেমৰ জগৰণ আনিবলৈ যত্ন কৰিছিল। কণমানি ভূপেনে ঘৰতেই এইসকল ব্যক্তিৰ সংস্পৰ্শলৈ আহি বুজি উঠিছিল, অৰ্থহীনভাৱে গীতৰ বাবে গীত গাব নালাগে। সকলো সৃষ্টিশীল কামৰ এক অৰ্থ আৰু উদ্দেশ্য থকা উচিত। 1936 চনৰ পৰা 1940 চনলৈকে তেজপুৰত ভূপেন হাজৰিকাৰ গুণৰ সৌৰভ উন্মোচিত হৈ সকলোফালেই বিয়পি পৰিছিল। মুখে মুখে চৰ্চা হৈছিল, ভূপেন হাজৰিকা নামৰ কণমানি ল'ৰাটোৱে গীত লিখে, সুন্দৰকৈ গাব পাৰে আৰু অভিনয় কৰিবও জানে। ইতিমধ্যেই কটন কলেজিয়েটত গীত গাই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ আৰু ধুবুৰীত বিদ্যালয়ত পঢ়োঁতে ৰঘুনাথ চৌধুৰীৰ কবিতা দহি কতৰা গাই কণমানি ভূপেনে প্ৰশংসা বুটলিছিল। তেজপুৰলৈ আহি শংকৰদেৱৰ তিথিত মাতৃয়ে পিন্ধাই দিয়া চুৰিয়া আৰু কুৰ্তা পিন্ধি ভূপেনে গালে বৰগীত, জয় জয় যাদৱ জলনিধি যাদৱ। সকলোৰে মাজত আলোড়ন হ'ল, ইমান সৰু ল'ৰাই কিদৰে গাব পাৰে এনে সুন্দৰ বৰগীত? ভূপেন হাজৰিকাৰ ঘৰুৱা শিক্ষাও আছিল লক্ষণীয়। পিতৃ নীলকান্ত হাজৰিকাই 10টা খণ্ডৰ বুক অফ নলেজ কিস্তি হিচাপত কিনি আনি দিছিল। তাতেই ভূপেন হাজৰিকাই বিচাৰি পাইছিল লিঅ'নাৰ্ডো ডা ভিঞ্চি, মাইকেল এঞ্জেলো, বাফেল আদি বিশ্বখ্যাত চিত্ৰ ভাস্কৰ্যবিদসকলক। লগ পাইছিল 10 বছৰ বয়সতেই তেজপুৰত অনুষ্ঠিত অধিৱেশনত অসম সাহিত্য সভাৰ সভাপতি ৰঘুনাথ চৌধুৰী, নগেন্দ্ৰ নাৰায়ণ চৌধুৰী আৰু অনেক গুণী সাহিত্যিকক টিহুৰ মাখিবাহা গাঁৱৰ কমল নাৰায়ণ চৌধুৰীৰ গজল শুনি মুগ্ধ হৈছিল। সেই সময়ৰ সকলো বাতৰি কাকত, আলোচনী ঘৰতে পঢ়িবলৈ পাইছিল কণমানি ভূপেনে। তেজপুৰত ভূপেন নামৰ সৰু ল'ৰাটোৰ কণ্ঠৰ কথা ৰৈ বৈ গ'ল।
বান ৰংগমঞ্চত দেউতাক মাকৰ সৈতে নাটক চাবলৈ গৈ বিশেষভাৱে থকা সৰু ল'ৰা-ছোৱালীৰ গেলেৰীত বহি চৰু ভূপেনে, জ্যোতিপ্ৰসাদ আগৰৱালাই পিয়ানো বজোৱা, বিষ্ণু ৰাভাই অৰ্গেন বজোৱা চাই ইটালিয়ান ভায়োলিন, চেতাৰ, খোল, ভোলাতাল, গীটাৰ ইত্যাদি নানান দেশী-বিদেশী আৰু লোকবাদ্য ভূপেন হাজৰিকাই দেখিছিল আৰু বিভিন্ন বাদ্যযন্ত্ৰৰ সুৰৰ বিচিত্ৰতাৰ জ্ঞান লাভ কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ বৃহৎ পকী বাসভৱনটোও তেওঁ চাবলৈ যায়। তালৈকে স্বাধীনতা সংগ্ৰামৰ নেতাসকল আহি থাকে। মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু যেতিয়া অসমলৈ আহিছিল তেতিয়া সেই ঘৰতে থাকিছিল। অসমবন্তী কাকতৰ সম্পাদক পদ্মনাথ গোহাঁই বৰুৱা, আনন্দচন্দ্ৰ আগৰৱালাৰ দৰে সাহিত্যিক, আনহাতে দণ্ডিনাথ কলিতাৰ দৰে ব্যক্তিয়ে তেজপুৰৰ ল'ৰাৰ চৰকাৰী উচ্চ মাধ্যমিক স্কুলখনত ভূপেন হাজৰিকাকো অসমীয়া পঢ়ুৱাইছিল। এই সকলো বিশিষ্ট ব্যক্তিয়ে ভূপেন হাজৰিকাৰ 10 বছৰীয়া মনটোক এক অনন্য প্ৰেৰণা দিছিল। এদিন নীলকান্ত হাজৰিকাৰ ঘৰলৈ পুৱা এখন কলা চেভ্ৰলেট ধুনীয়া গাড়ী আহিল। 3জন ধুনীয়া মানুহ গাড়ীখনৰ পৰা নামিল। তাৰে এজন ক্ষীণ চাপৰ মানুহ, আনজন বৰ ওখপাশ। এওঁলোক জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা আৰু ফণী শৰ্মা বুলি সৰু ল'ৰা ভূপেনে চিন পাই মাকৰ ওচৰ পালেগৈ। কলে, মা, কোন আহিছে জান? জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা। ককাইদেউ কি কব লাগে মই নাজানো। অলপ পাছত দেউতাকে ভূপেনক মাতি লৈ গলহি। জ্যোতিপ্ৰসাদে ভূপেনক দেউতাকে কিনি দিয়া সৰু জাপানী পিয়ানোটো তেতিয়া টুংটাংকৈ বজাই আছিল। কণমানি ভূপেনক জ্যোতিপ্ৰসাদে সুধিলে, কি গান কোৱাচোন? ৰৈ ৰৈ কেতেকী বিনাব, ভূপেনে কলে। কোনে ৰেকৰ্ড কৰিছে? যোগিনী বড়ো। ভূপেনৰ উত্তৰ, কিন্তু ভূপেন হাজৰিকাই জনা নাছিল যে ভূপেন হাজৰিকাৰ গান কলকাতাত ৰেকৰ্ড হ'ব গৈ আছে। সেইদিনা জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাই অনুমতি ল'বলৈ আহিছিল ভূপেন হাজৰিকাক, জয়মতী আৰু সুনীত কোঁৱৰীৰ গীত ৰেকৰ্ডিং কৰাবলৈ কলকাতালৈ নিয়াৰ বাবে। বিদ্যালয়ৰ ছাত্ৰ এজনক পঢ়া-শুনা এৰি এমাহলৈ কলকাতালৈ লৈ যোৱা বিষয়টো বৰ সহজ নাছিল। তথাপি সংস্কৃতিবান মাক-দেউতাকে অনুমতি দিলে। পঢ়া-শুনাৰ কিতাপ-পত্ৰ আৰু কাপোৰ বাকচত বান্ধি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাৰ সৈতে কলকাতালৈ বুলি ভূপেন ৰঙাপৰা ৰেল ষ্টেচনত ৰেলত উঠিল। পদ্মা নদীৰ দলঙৰ ওপৰেদি ৰেল যাওঁতে ভূপেন হাজৰিকাই চকুৰে কেৱল বাহিৰলৈ চাই গৈছিল। মনে মনে ভাবিছিল, অসম নহয়, ভাৰত নহয়, জানিব লাগিব সমগ্ৰ বিশ্বখনক। 1936 চনত বিষ্ণু ৰাভাৰ খহতে কলচী লৈ যায় ঐ ৰচকী বাই, লগতে উলাহেৰে নাচি বাগি হুলি বিয়াকুল গীত দুটিৰে ভূপেন হাজৰিকাই জীৱনৰ প্ৰথম গীত ৰেকৰ্ডিং কৰিলে কলকাতাৰ চেনোলা মিউজিকেল প্ৰডাক্টছ কোম্পানীত। ৰেকৰ্ডিং কোম্পানীৰ কনিষ্ঠতম শিল্পীৰূপে ৰেকৰ্ডত ভূপেন হাজৰিকাৰ ফটোসহ বজাৰত ওলাল। মাষ্টাৰ ভূপেন হাজৰিকাৰ মিঠা কণ্ঠই তোলপাৰ লগালে। 1935 চনৰ পৰা 1939 এই 4টা বছৰত ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৈতে বহুবাৰ গীত গাবলৈ, ৰেকৰ্ডিং কৰিবলৈ কলকাতালৈ গৈছিল। হিজ মাষ্টাৰ ভইচ কোম্পানীৰ ৰেকৰ্ডৰ খামটোত ভূপেন হাজৰিকাৰ হাফ পেণ্ট, বগা চাৰ্ট, সোণৰ মেডেল পিন্ধা ফটোৰে সৈতে প্ৰকাশ হোৱা ফটোত লিখা ৰ'ল আমাদের কনিষ্ঠতম শিল্পী ভূপেন হাজৰিকা বুলি। 1937 চনত প্ৰথম গীত লিখিলে ভূপেন হাজৰিকাই। কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান শীৰ্ষক গীতটি। তেতিয়া তেওঁৰ বয়স মাত্ৰ 10 বছৰ। এই সময়ছোৱাৰ কথা ৰমন্থন কৰি ভূপেন হাজৰিকাই লিখিছে, 1939 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই কলকাতালৈ মোক লৈ গ'ল। লগত লৈ গৈছিল মাত্ৰ 7,000 টকা। জয়মতীখনত লোকচান হৈছিল। তেওঁ ইন্দ্ৰমালতীৰ মাত্ৰ 12 দিন শ্বুটিং কৰিম বুলি আমাক কৈছিল। ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁ ছবিখন কৰিবলৈ গৈছিল। মোক ভলেণ্টিয়াৰৰ পাৰ্ট দিছিল। বিশ্ববিজয়ী নৱজোৱানটো শিকাই দিছিল। মই তেতিয়া জ্যোতিপ্ৰসাদক অলপ যেন বুজিব পৰা হৈছোঁ। দৰং জিলাত তেওঁ অশ্বাৰোহী শক্তি এটা গঢ়ি তুলিছিল। যি মৃত্যুবৰণ কৰিলে, তেওঁলোকে এনে কামৰ বাবে প্ৰেৰণা পাইছিল জ্যোতিপ্ৰসাদৰ পৰা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় ছবি ইন্দ্ৰমালতীত ভূপেন হাজৰিকাই বিশ্ববিজয়ী নৱজোৱান গীতটি কণ্ঠদান কৰিছিল। অ' মইনা কেতিয়া আহিলি তই গীতটি দেউতাক নীলকান্ত হাজৰিকাৰ ৰচনাত ভূপেন হাজৰিকাই দিয়া জীৱনৰ প্ৰথম সুৰ। ইন্দ্ৰমালতী চলচ্চিত্ৰত এজন অভিনেতা ৰূপেও ভূপেন হাজৰিকাই আত্মপ্ৰকাশ কৰিলে।
সেই 1939 চনতে ভূপেন হাজৰিকাই মাত্ৰ 13 বছৰ বয়সত এটি অসাধাৰণ গীত লিখিলে। গীতটি আছিল অগ্নিযুগৰ ফিৰিঙতি মই নতুন ভাৰত গঢ়িম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম। এই গীতটি পৰৱৰ্তী সময়ত বিষ্ণু ৰাভাৰ পৰামৰ্শত শব্দৰ সালসলনি ঘটোৱা হৈছিল আৰু নতুন অসম গঢ়িম বুলি গোৱা হৈছিল। সেই সময়ৰ ভাৰতৰ স্বাধীনতা আন্দোলনে আকাশ বতাহ মুখৰিত কৰি আছিল। আনহাতে জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মা, বিষ্ণু ৰাভাৰ সান্নিধ্যই কোমলমতীয়া ভূপেন হাজৰিকাক এক উচ্চ স্তৰলৈ মানসিকভাৱে লৈ গৈছিল, যি মানসিক স্তৰ ভূপেন হাজৰিকাৰ সমসাময়িক সমনীয়াই পোৱা নাছিল। কলকাতাৰ শোণিত কুঁৱৰী, জয়মতীৰ গীত ৰেকৰ্ডিঙৰ পাছত ভূপেন হাজৰিকাৰ কণ্ঠত আৰু দুটামান গীত ৰেকৰ্ডিং হ'ল মাষ্টাৰ ভূপেন হাজৰিকা বুলি। সেই সময়ছোৱাত লগত লৈ যোৱা কিতাপবোৰ পঢ়িবলৈ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাই অভিভাৱকৰ দৰে ভূপেন হাজৰিকাক সময় উলিয়াই দিছিল, কাৰণ তেওঁ আছিল এজন স্কুলত পঢ়া ছাত্ৰ। সেয়েহে কলকাতাৰ পৰা ঘূৰি অহাৰ পাছতেই হোৱা বিদ্যালয়ৰ পৰীক্ষাত ভূপেন হাজৰিকাই ভাল নম্বৰ পাই উত্তীৰ্ণ হ'ল। ভূপেন হাজৰিকাই 13 বছৰ বয়সত পঢ়িছিল গান্ধীজীৰ মোৰ সত্য অন্বেষণৰ কাহিনী। সেই সময়তেই স্বাধীনতা আন্দোলনৰ নেতৃত্ব বহন কৰি থকা ডেকাসকল বিজয় চন্দ্ৰ ভাগৱতী, অমিয় কুমাৰ দাস, কমলা প্ৰসাদ আগৰৱালা প্ৰমুখ্যে সকলোকে ভূপেন হাজৰিকাই ভালদৰেই লগ পাইছিল। কম বয়সতেই সেয়েহে দেশমাতৃক পৰাধীনতাৰ পৰা মুক্ত কৰাৰ সপোন জাগি উঠিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাও তেতিয়া স্বাধীনতা সংগ্ৰামী। সেয়েহে ইন্দ্ৰমালতী চলচ্চিত্ৰত মাষ্টাৰ ভূপেনৰ কণ্ঠত অভিনয়েৰে সৈতে গোৱালে বিশ্ববিজয়ী নৱজোৱান শক্তিশালী ভাৰতৰ ওলাই আহা 1936ৰ পৰা 1940 চনলৈকে শৈশৱ আৰু কৈশোৰৰ সময়ছোৱাত ভূপেন হাজৰিকাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰা এজন বিশেষ ব্যক্তি আছিল নগেন্দ্ৰ নাৰায়ণ চৌধুৰী। তেখেতে আৱাহন আলোচনী প্ৰকাশ কৰিছিল। দীননাথ শৰ্মাই সম্পাদনাত সহায় কৰিছিল। নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ আছিল শাস্ত্ৰীয় সংগীতৰ জ্ঞান। সেই সময়ত শাস্ত্ৰীয় সংগীতৰ গ্ৰন্থ অসমীয়াত একমাত্ৰ লক্ষীৰাম বৰুৱাই লিখিছিল, সংগীত কোষ। বেছিভাগ সংগীত বা অন্যান্য বিষয়ৰ কিতাপ বাংলা ভাষাত প্ৰকাশ পাইছিল। ভূপেন হাজৰিকাই সেই কিতাপবোৰেই পঢ়িছিল, সংগীতৰ জ্ঞানো আহৰণ কৰিছিল। ভূপেন হাজৰিকাৰ অন্তৰত 11 বছৰমান বয়সৰ পৰাই দেশপ্ৰেমৰ এক উকমুকনি আৰম্ভ হৈছিল। অন্তৰত জাগি উঠিছিল দেশৰ বাবে কিবা এটা কৰাৰ দৃঢ়তা। স্বাধীনতা সংগ্ৰামৰ তেজাল দিনবোৰত লগ পোৱা সংগ্ৰামীসকলে তেওঁক দিছিল প্ৰচুৰ অনুপ্ৰেৰণা। তেওঁ লিখিছে সেয়ে, মোৰ সকলোতকৈ বেছি সন্মান দিবলৈ মন গৈছিল স্বাধীনতাৰ হকে কাম কৰা মানুহবোৰক। তেতিয়া বয়স আছিল 13 বছৰ 9 মাহ। কিন্তু 13 বছৰ 9 মাহত মই মেট্ৰিক পাছ কৰিব নীতিগতভাৱে নোৱাৰো কাৰণেই দেউতাই বয়সটো বঢ়াই 14 বছৰ 6 মাহ কৰিছিল। গতিকে মেট্ৰিকত মোৰ জন্ম তাৰিখ আছিল 1 মাৰ্চ 1926 চন। সম্প্ৰতি মোৰ সোঁৱৰণীখন পাইছোঁ, সেইখনৰ মতে মোৰ জন্ম তাৰিখ 1926 চনৰ 8 ছেপ্টেম্বৰ। 14 বছৰ বয়সত মোৰ ছোৱালীৰ প্ৰতিটো কোনো আকৰ্ষণ নাছিলেই। ল'ৰাৰ আগত ওলাবলৈকো ভয় লাগিছিল। তেতিয়া গাঁৱৰ ল'ৰাবোৰ বৰ ডাঙৰ ডাঙৰ আছিল। এবাৰ মস্ত ল'ৰা এটায়ে বালি ভাত খাবলৈ যাওঁতে মস্ত কলগছ এডাল কাটি ঠেলা মাৰি দিয়াত বুকুতেই পৰি আধা মৰা হৈছিলোঁ। আচলতে সিহঁতে মোক হিংসা কৰিছিল, নাম কৰাৰ বাবে। আৱাহনৰ বিশ্বপ্ৰবাহত মোৰ নাম উঠিছিল, ছবি ওলাইছিল, অসমীয়াতো বাতৰি ওলাইছিল। স্কুলৰ হাতে লিখা আলোচনীখনতো মই কবিতা এটা লিখিছিলোঁ, কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰ